নমস্কাৰ দৰ্শকসকল, বহু দিনৰ পাছত এটা ভিডিঅ' আৰম্ভ কৰিলোঁ ৰাতিপুৱা 6:30 বজাতে। আৰু কিয় জানেনে, বহুত দিনৰ মূৰত সোনকালে উঠিছোঁ আজি। তাৰমানে আমাৰ মোৰ নতুন ছেশ্যন ষ্টাৰ্ট হৈছে। তাই এইবাৰ ক্লাছ 9 পালে আৰু ৰেডি হৈ ৰৈ আছে ভেন অহালৈ। চাওঁ বেনী দুডাল। সিহঁতৰ স্কুলততো দুকোচাকে বান্ধিবই লাগে, কিন্তু অলপমান দীঘল হ'লে বেনী গাঁঠিব লাগে। আৰু তাইৰ চুলিখিনি অকণমান দীঘল হৈছে, সেইকাৰণে তাইক আজি দুডাল বেনী গাঁঠি দিছোঁ। মৰম লাগিছেনে বাৰু তাইক? আৰু তাই ৰেডি হৈ একেবাৰে শেষত গোসাঁইঘৰত সেৱা কৰিবলৈ যায়। আৰু এই সেৱা কৰি আহিলে আৰু ভেন আহিবৰ হৈছে আৰু গতিকে তাই এতিয়া তললৈ নামি যাব। আৰু তাই লিফ্টেৰে তললৈ নমালৈকে মই অকণমান সময় ৰৈ থাকোঁ, কাৰণ নহ'লে কেতিয়াবা কাৰেণ্ট গুচি গ'লে মাজতে ফচি যায়, কোনটো ফ্ল'ৰত আছে গম পাম, সেইকাৰণে ৰৈ থাকোঁ। আৰু সিফালে তাই তল পোৱাৰ লগে লগে মই আকৌ এইফালে দি বেলকনিলৈ আহোঁ। আৰু এয়া দেখিছে ভেন আহিলে, সেইজনী তাই গৈ আছে। আৰু 1 মাহৰ পিছত ফ্ৰেণ্ডবোৰ পাইছেতো আজি একদম ক'ব নোৱাৰে, বিৰাট ফূৰ্তি লাগিব সিহঁতৰ। 9 পালে যেতিয়া আচল পঢ়া এতিয়াহে আৰম্ভ হ'ব। আপোনালোকৰ পৰা তাইৰ বাবে আশীৰ্বাদ বিচাৰিলোঁ। শেষলৈকে চালে ধন্যবাদ।